মাৰ লগতে কথা বতৰা পাতি থাকোঁতে মানে সেইদিনাখন আহিছিলে আলহী হৈছিলে গোলাঘাটৰ। তাৰপিছত আমাৰ এই শনিটো আহি ওলালে। নমস্কাৰ ৰাইজসকল, ভুল হ'লে ক্ষমা কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভুল হ'লে ক্ষমা কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ। মৰমত মাতিছোঁ তোমাক জানে মনে, মানে কথাটো হ'ল তাই দিছিলে এখন গামোচাখনত লিখি দিব লাগে জয় আই অসম বুলি। তেহেঁতৰ কিবা অনুষ্ঠান আছিলে, পিছদিনাখন আমাৰ গাঁৱতে আছিলে অৱস্থা, তাতে কিবা নাচিব বোলে লিখি দিব লাগে। মই আকৌ এইবোৰ লিখা মেলা কোনো প্ৰফেচনেল মানুহ নহয়, গতিকে লিখিবলৈ অকণমান চিন্তা। প্ৰথমতে পেঞ্চিলে গামোচাখনত লিখি ল'লোঁ, তাৰপিছত ৰং কৰিব লাগিব নহয়। তলত পেপাৰ দুখন পাই পেলাই ৰং কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ফেব্ৰিক যিহেতু এইবোৰ কৰা অভ্যাস নাই, কাৰণ প্ৰফেচনেল মানুহ নহয় মই, তেওঁ যিমানটো পাৰোঁ চেষ্টা কৰিলোঁ। তাৰপিছতে আকৌ গোলাঘাটৰ পৰা জানদাই ফোন কৰিলে এফালে যাব লাগে বুলি। তাৰপিছত আৰু ৰাতি 12টা বজাত ওলাই। নমস্কাৰ। ঘৰত ভাত পানী খাই পেলাই শুবলৈ ওলাইছিলোঁ। শুবলৈ ওলোৱাৰ পিছতো ভাত পানী খাই পেলাই মানে শুবলৈ ওলাইছিলোঁ। শুবলৈ ওলাই পেলাই এতিয়া ঘপককৈ বেলেগ এফালে যাবলগীয়া হৈছে। তাৰপাছতে গৈ পালোঁগৈ কাছৰ গঁৰাল। তাত সেইদিনা বিহুৱতী প্ৰতিযোগিতা আছিলে, বৰ বিহুৱতী, সৰু বিহুৱতী, জেং বিহু সকলোৰে প্ৰতিযোগিতা আছিলে। সেয়া চাবলগীয়া আচলতে গৈছিলোঁ। খুবেই ভাল লাগে এইবোৰ চাই পেলাই। ভাবিলোঁ লগতে অকণমান আপোনালোককো দেখুৱাই দিওঁ, চাওকচোন বাৰু অকণমান। আমি গৈছিলোঁ আকৌ এইফালে মই, জানদা, বাবু, তাৰপিছত জানদা ভাই, মুণ্ডা, পৱনদা সকলো গৈছিলে। এইফালে মুণ্ডা খুব একান্ত মনে চাইছে, খুবেই ভাল পায় আচলতে চাই পেলাই, সেইটো কাৰণে চাইছোঁ। পিছে কিছুমান ক্ষেত্ৰত অকণমান দুখো লাগে। কি কথা বাৰু কৈ আছোঁ ৰ'ব। মানে কি, আজি ছিংগাৰৰ প্ৰগ্ৰেম হ'বলৈ হ'লে মানুহে গোটেই নদন বদন হৈ থাকে, কিন্তু আমাৰ অসমীয়া বিহুটো চাবলৈ আকৌ ইয়াত দেখিছেনে ৰাইজ, মানুহটোতো নাই। বাৰু যিয়ে নহওক আমি 5 বজালৈকে চালোঁ। চাই পেলাই আহি পেলাই ঘৰ পালোঁহি, যিহেতু আধৰুৱা হৈ আছিলে কামটো। ইয়াত দেখিছেনে। তাৰপিছত ৰং কৰিলোঁ। ৰং কৰি পেলাই এয়া হৈছে প্ৰায় 6 বজাত সমাপ্ত হ'লগৈ। এয়া হৈছে ফাইনেল লুকটো। দেখিছেনে কেনেকুৱা হৈছে জনাব। বাকী নতুন ভিডিঅ' লৈ পেলাই আকৌ লগ পাম। আজিলৈ বাই বাই।